আজি যি নিৰ্বাচনৰ ফলাফল সমগ্ৰ দেশতে এটা আনন্দৰ উল্লাস। আমাৰ ৰাজ্যখনৰ লগতে আমাৰ মইনিয়া সমষ্টিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA কাৰ্যকৰ্তাসকল আমি যথেষ্ট উৎফুল্লিত। আৰু এইটোৱে প্ৰমাণ কৰিলে ৰাহুল গান্ধী ডাঙৰীয়াই যেনেধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাকক অপমান কৰিলে বা যেনেধৰণে অপমানসূচক মন্তব্য আগবঢ়ালে, ইয়াৰে ফল কংগ্ৰেছে দেখা পালে। অৰ্থাৎ কংগ্ৰেছৰ আজি নেতৃবৰ্গ বা কংগ্ৰেছৰ লগত থকা মহাগঠবন্ধনত যিসকল আছিলে তেওঁলোকে আজি যি মিছা বা আভুৱা ভৰা কথাৰে যেনেধৰণে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি দলটোক বা NDA মিত্ৰজোঁটৰ চৰকাৰখনক সমালোচনা কৰি পেলাই তেওঁলোকে কাম কৰিব বিচাৰিছিলে আৰু সুফল পাম বুলি ভাবিছিলে। ইয়াত তেওঁলোকে বিফল হৈছে। এইটোৱে কাৰণ এতিয়া বিশেষভাৱে সামাজিক মাধ্যমৰ যোগেদি মানুহ খুব সক্ৰিয় আৰু যুৱ প্ৰজন্মৰ ভোটাৰ আৰু তেওঁলোকে সচেতন ৰাজনৈতিকভাৱে। এতিয়া মানুহক ঠগি পেলাই বা উল্লু বনাই মানুহে আৰু ভোট ল'ব নোৱাৰে। ৰাইজে দেখা পাইছে যে প্ৰকৃত অৰ্থত এতিয়া উন্নয়ন হৈছে। ৰাইজে দেখা পাইছে ৰাস্তা পদূলি, পানী, স্বচ্ছতাই আজি নিযুক্তি। আজি বিহাৰৰ যিটো কেলেংকাৰী আছিল, অসমত আজি যেনেকৈ APSC কেলেংকাৰী, কংগ্ৰেছৰ সময়ত সেই তেনেধৰণে কেনেকৈ কংগ্ৰেছৰ লগত থকা ৰাজনৈতিক দলৰ RJD যদি কথা ক'বলৈ যাওঁ, দেশৰ চবতকৈ ডাঙৰ কেলেংকাৰী হৈছিলে পহু কেলেংকাৰী, পহু খাদ্য কেলেংকাৰী বিহাৰৰ। এই কথাবোৰ ৰাইজে পাহৰা নাই। সেইকাৰণে ৰাইজে অসমতো কংগ্ৰেছৰ যিসমূহ দুৰ্নীতি, কংগ্ৰেছৰ APSC কেলেংকাৰী হওক, 1000 টকা কেলেংকাৰী হওক, ডিমা হাছাও, এনেধৰণে কেলেংকাৰীবোৰ কথা কেতিয়াও ৰাইজে পাহৰা নাই, পাহৰিব নোৱাৰে। আৰু ইয়াৰ বাবে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যিসমূহ নেতৃবৰ্গ তেওঁলোক যে বিফল হৈছে আৰু অসমৰ নেতৃবৰ্গ যে এতিয়া বৰ্তমান কামেই নাই, সেইটো প্ৰমাণ কৰিলে বিহাৰৰ এই নিৰ্বাচনৰ ফলাফলে। আমি যথেষ্ট উৎফুল্লিত। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। বিহাৰৰ আজি যি নিৰ্বাচনৰ ফলাফল সমগ্ৰ দেশতে এটা আনন্দৰ উল্লাস। আমাৰ ৰাজ্যখনৰ লগতে আমাৰ মইনিয়া সমষ্টিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA কাৰ্যকৰ্তাসকল আমি যথেষ্ট উৎফুল্লিত। আৰু এইটোৱে প্ৰমাণ কৰিলে ৰাহুল গান্ধী ডাঙৰীয়াই যেনেধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাকক অপমান কৰিলে বা যেনেধৰণে অপমানসূচক মন্তব্য আগবঢ়ালে, ইয়াৰে ফল কংগ্ৰেছে দেখা পালে। অৰ্থাৎ কংগ্ৰেছৰ আজি নেতৃবৰ্গ বা কংগ্ৰেছৰ লগত থকা মহাগঠবন্ধনত যিসকল আছিলে তেওঁলোকে আজি যি মিছা বা আভুৱা ভৰা কথাৰে যেনেধৰণে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি দলটোক বা NDA মিত্ৰজোঁটৰ চৰকাৰখনক সমালোচনা কৰি পেলাই তেওঁলোকে কাম কৰিব বিচাৰিছিলে আৰু সুফল পাম বুলি ভাবিছিলে। ইয়াত তেওঁলোকে বিফল হৈছে। এইটোৱে কাৰণ এতিয়া বিশেষভাৱে সামাজিক মাধ্যমৰ যোগেদি মানুহ খুব সক্ৰিয় আৰু যুৱ প্ৰজন্মৰ ভোটাৰ আৰু তেওঁলোকে সচেতন ৰাজনৈতিকভাৱে। এতিয়া মানুহক ঠগি পেলাই বা উল্লু বনাই মানুহে আৰু ভোট ল'ব নোৱাৰে। ৰাইজে দেখা পাইছে যে প্ৰকৃত অৰ্থত এতিয়া উন্নয়ন হৈছে। ৰাইজে দেখা পাইছে ৰাস্তা পদূলি, পানী, স্বচ্ছতাই আজি নিযুক্তি। আজি বিহাৰৰ যিটো কেলেংকাৰী আছিল, অসমত আজি যেনেকৈ APSC কেলেংকাৰী, কংগ্ৰেছৰ সময়ত সেই তেনেধৰণে কেনেকৈ কংগ্ৰেছৰ লগত থকা ৰাজনৈতিক দলৰ RJD যদি কথা ক'বলৈ যাওঁ, দেশৰ চবতকৈ ডাঙৰ কেলেংকাৰী হৈছিলে পহু কেলেংকাৰী, পহু খাদ্য কেলেংকাৰী বিহাৰৰ। এই কথাবোৰ ৰাইজে পাহৰা নাই। সেইকাৰণে ৰাইজে অসমতো কংগ্ৰেছৰ যিসমূহ দুৰ্নীতি, কংগ্ৰেছৰ APSC কেলেংকাৰী হওক, 1000 টকা কেলেংকাৰী হওক, ডিমা হাছাও, এনেধৰণে কেলেংকাৰীবোৰ কথা কেতিয়াও ৰাইজে পাহৰা নাই, পাহৰিব নোৱাৰে। আৰু ইয়াৰ বাবে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যিসমূহ নেতৃবৰ্গ তেওঁলোক যে বিফল হৈছে আৰু অসমৰ নেতৃবৰ্গ যে এতিয়া বৰ্তমান কামেই নাই, সেইটো প্ৰমাণ কৰিলে বিহাৰৰ এই নিৰ্বাচনৰ ফলাফলে। আমি যথেষ্ট উৎফুল্লিত। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে।